এভৰিৱান মোৰ চেনেলৰ অন্যতম ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালে কুশলে আছে আৰু মই বৰ্তমান আছোঁ আৰু যেনিদিনি চলি বৰ এটা ভাল বুলিও নকওঁ, গতিকে ঘৰত মানে কিবা নহয় কিবা এটা হৈয়ে আছে ছোৱালীজনীৰো মানে পৰহিৰ পৰা বমি আৰু লেট্ৰিন মানে তেনেকৈ হৈ আছে। তাইৰ মানে ঔষধো খুৱাইছোঁ কিন্তু তেনেকৈ ভাল নাই পোৱা আৰু এক্সামো চলি আছে, তাৰ মাজতে বহুত বেছি দিগদাৰ হৈছে, পঢ়িব চৰিব নাই পাৰা, তেনেকৈ আৰু এক্সাম দি আছে। আৰু এইপিনে ডগীটোৰ পিছপিনে মানে পিছপিনে এই ৰাস্তাৰ পিনে গৈছিল, ৰাস্তাৰ পিনে যাওঁতে গাড়ীয়ে মানে চেপি পিনে পিছ চাইডটো মানে কোমৰটো ভগা নাই কিন্তু বহুত বেছি কষ্ট পাইছে, তাৰ কাৰণে সি ভালকৈ উঠিব নোৱাৰে, তেনেকুৱা হৈ আছে। আৰু এইবোৰ দেখিছে ছাল এৰাই গৈছে। ডক্টৰে 3 দিনকৈ বেজি দিলে, দৰৱ দি গৈছে, ভাল পাব বুলি কৈছে, ভাল পাব কিন্তু সেয়া আৰু মানুহবোৰে একদম চাই চিতি গাড়ী চলালে ভাল হয় আৰু ৰাস্তাত ভালকৈ চাই পেলাই গাড়ী চলালে ভাল হয়। যিহেতুকে সিহঁতে নিৰ্মাতা বস্তু, সিহঁতে একো কথা বুজি নাপায়, সেয়েহে অনুৰোধ কৰিছোঁ আৰু যে যিখিনিয়ে গাড়ী মটৰ চলাই ভালকৈ ৰাস্তাত কিবা আছেনে নাই, জীৱ জন্তু চাই পিনে গাড়ী চলালে ভাল হয়, পিছত কষ্ট সিহঁতৰে হয়। সেয়া আৰু দেখিছে এনেকৈ এতিয়া শুই আছে। সেই তাৰপিছত আকৌ যোৱা পৰহিও মানে পাৰ চৰাই আছে আমাৰ। পাৰ চৰাই মানে সিহঁতে বাঁহত নাথাকে, সিহঁতে থাকে ওপৰত থাকে, এই ইয়াতে দেখিছে এইখিনি, ইয়াতে ওপৰতে থাকে। থাকিলে মই মানে এইপিনে ফেন আছে, ওপৰত ফেন আছে, তো ফেন চলি আছিলে, তাতে ওপৰত সিহঁতে থাকিবলৈ আহিছিল। তাতে এনেকৈ আৰু হেৰিত লাগি পিনে, পাৰ চৰাইৰ গাত লাগি পিনে পাখিত মানে দুখ পালে, সেইটো এতিয়া এনেকৈ হেৰি হৈ আছে, কষ্ট পাই আছে সিও। এনেকৈ আৰু এটাৰ পিছত এটা আৰু ঘৰৰ গোটেইকেইটাৰে কিবা নহয় কিবা এটা হৈ আছে, তাৰপিছতে আৰু চলি আছোঁ তেনেদৰে। তাৰপিছত আজি আৰু মানে ৰাতিপুৱাৰ ব্লগটো ৰাতিপুৱা নহয় পিছে এতিয়া 10টামান বাজিয়ে হৈছে। গা পা ধুই উঠিছোঁ, চাহ পানী খালোঁ, খাই পিনে এয়া নৰসিংহৰ পাত, এয়া হৈছে ভেদাইলতা, আৰু এইডাল হৈছে কচু, গণ কচু বুলি কওঁ আমি, আপোনালোকে কি বা বুলি কয়। এইটোৰ আজি আঞ্জা বনাম বুলি ভাবিছোঁ। মানে বেমাৰী মানুহকতো এইবোৰ খোৱালে ভালে আৰু বেটিক খুৱাব নোৱাৰোঁ, যিহেতুকে তাই পায়খানা কৰি আছে। হাজবেণ্ডে আৰু ময়ে খাম। মাছ নাই, আজি ছেটাৰডে, মাছ নাই, এনেই আৰু আলুৰে বনাম। আৰু মই বস্তুটো এনেও ভাল পাওঁ আৰু বনাম মই খৰিতে বনাম, গতিকে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাই থাকিব। কি দিনটোৰ ভিতৰত ব্লগটোত কি দেখাব পাৰোঁ নাজানো, যিহেতুকে ব্লগ বহুত দিন হ'ল তেনেকৈ দিয়াও নাই। তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। এইপিনে মূলা দুটা আছিলে, তাকে কাটি লৈছোঁ, কাৰণ শুকাই যায় বেছি দিন থাকিলেও। আৰু এয়া আঞ্জাত দিয়াৰ কাৰণে 2টা আলু, আৰু এয়া মিক্সিত মাৰি লৈছোঁ, দেখিছে, ভেদাইলতা, ধনিয়া পাত, তাৰপিছত কচু, আৰু লগতে নৰসিংহৰ পাত, এনেকৈ ধুনীয়াকৈ জ্বলা দিছোঁ, জ্বলা নহৰু আৰু আদা এনেকৈ ধুনীয়াকৈ মিক্সিত মাৰি লৈছোঁ। আৰু মই
পিনে এয়া পাৰ দুজনীৰ ওপৰত বহি আছে, এইজনীক কাটিছে, দেখিছে অৱস্থা কেনেকুৱা হৈছে, পাখিখনতো কাটি দিছে। আৰু এইটো হৈছে মতাটো আৰু এইটো হৈছে মাইকীজনী কাটিছে পিছে। আৰু ইপিনে সন্ধিয়া কাম বন কৰি উঠি এয়া কাপোৰ এসোপামান মোৰ চিলাবলৈ আছে, মেখেলা আছে, কুৰ্তি আছে, এইবোৰ এনেকৈ যদি টাইম পাওঁ এতিয়া আৰু অকণমান চিলাব চেষ্টা কৰিম, কাৰণ একেলগে চিলাব টাইম নহয়, এখন দুখনকৈ যদি চিলাওঁ আৰু তেনেকৈ অকণমান হ'লেও টাইমটো মিলাব পাৰি আৰু সেইকাৰণে মই ভাবিছোঁ এখন বা দুখন যি চিলাব পাৰোঁ তাকে চিলাই লওঁ। আৰু এইপিনে আছে ব্লাউজ, এয়া এইপিনে এইটো পলিথিনত এইবোৰ গোটেই ব্লাউজে আছে। প্ৰথমতে ভাবিছোঁ মেখেলাখিনি চিলাই লওঁ, তাৰপিছত বাকী ব্লাউজৰ কাম কৰিম। আৰু বাপৰে কি গৰম দিছে না, আচৰিত গৰম দিছে। অকণমান শুলোঁ, গৰমতে মানে কি কয় গাবোৰ বেয়া লাগে, সেইটো কাৰণে অকণমান শুলোঁ। শুই উঠি ঘৰ চোতালবোৰ সাৰিলোঁ, সাৰি অকণমান আৰু সেই কাপোৰ মই ধুইছিলোঁ, সেই কাপোৰবোৰ আনিলোঁ, আনি চিজিল কৰি থলোঁ আৰু কাপোৰবোৰ ধুওঁতেতো ধুব পাৰি, কিন্তু আনি আৰু চিজিল কৰি থোৱাটোহে। আৰু এইপিনে কাপোৰ এইসোপা কাপোৰ চিলাব আছে। গৰমৰ কাৰণে একদম চিলাব মন নাযায়। আৰু এই ওপৰৰ যে ৰুমটো দেখিছে, সেইটো ৰুমতে আমাৰ মেচিনটো আছে, তাতহে মানে চিলাওঁ আৰু কাপোৰবোৰ। তো সেয়া আৰু চিলাম বুলি ভাবিছোঁ, চাওঁ কি হয়, পাৰিলে চিলাম আৰু এইপিনে বেটীৰো এক্সাম আছে যিহেতুকে, তো পঢ়াব লাগিব তাইক। চাহ ধুই আহিলোঁ, বিৰাট গৰম লাগিছে, কাম বন কৰি গা পা ধুই আহিছোঁ, ধুই আহি এয়া চাহকাপ লৈছোঁ। চাহকাপত কিন্তু চেনি নাই, আজি চেনিয়ে নাই, চেনি নোহোৱাকৈ চাহকাপ লৈছোঁ। এনেও অৱশ্যে মই চেনি নোহোৱাকৈ খাওঁৱেই। আৰু এইপিনে পূৰা বিস্কুটৰ ডাব্বাটো লৈছোঁ, বেলেগ একোৱেই নাই আজি খাবলৈ কাৰণে বিস্কুটক বাদে। আৰু এইপিনে একদম কি ক'ম আৰু, এইগিলা অসভ্য বদমাছ ছোৱালী, ডাঙৰ হৈছে কি হ'ব নাজানো আৰু। চাহকাপ খাই লওঁ। পঢ়াব লৈছোঁ, যিটোকে এক্সাম চলি আছে, এক্সামৰ কি আছে, এক্সাম আছামিজ আছে। আছামিজ বহুত টান পায় তাই, আছামিজৰ মাৰ্কো কম পায়। তো দুদিন মাজতে টাইম আছে পঢ়োৱাৰ কাৰণে, শনিবাৰ আৰু ৰবিবাৰ। আজিতো শনিবাৰেই হ'ল, অহাকালি ৰবিবাৰ, কালিও নাই, গতিকে মানডে আছে আছামিজ। অকণমান পঢ়াৰ কাৰণে টাইম পাইছোঁ, তো পঢ়াই মেলি লওঁ। আৰু কিয় কালি পঢ়িবা, কালিতো দিনত নপঢ়া নহয় এজনী গধূলা, এনেই নাজানা অসমীয়া। পঢ়িব লাগিব দিনত। এতিয়া ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰোঁ। ভিডিঅ'টো যদি ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব, কি কৰিব, ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰিব। তেনেহ'লে আজিলৈ